নমস্কাৰ আজি আমি এই ভিডিঅ'টোত মাইক্ৰসফট এক্সেলৰ ভিলুকাপৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো ভিলুকাপৰ লগত কেনেকৈ কলম ফাংচনৰ ইউজ কৰা হয় সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব প্ৰথমতে এই যিখন মোৰ ডাটা টেবুল আছে যিখিনিত মই ডাটা বিলাক লিখি ৰাখিছো সেইখিনিৰ মাজত কৰবাত ক্লিক কৰি কন্ট্ৰল এ প্ৰেছ কৰিম লগে লগে মোৰ এই ডাটা বিলাক সিলেক্ট হৈ গৈছে তো মই এতিয়া নেম বক্সত গৈ নেম এটা দিম আপুনি নেম বক্স ব্যৱহাৰ কৰিব জানিলে বহু কাম আপুনি খৰতকীয়াভাৱে কৰিব পাৰিব চাই থাকক এইখিনিতে নেম বক্স আছে এই বক্সটোক নেম বক্স বুলি কয় তাত সেল নেম এটা উঠি আছে এইটোকে নেম বক্স বুলি কয় আপোনাৰ গোটেই ডাটাখিনি সিলেক্ট কৰি সেই নেম বক্সত আপুনি ক্লিক কৰি দিব আৰু তাত এটা নেম লিখিব ধৰক SMART স্মাৰ্ট লিখি এন্টাৰ প্ৰেছ কৰিব এই এন্টাৰ প্ৰেছ কৰিব নাপাহৰিব এন্টাৰ প্ৰেছ কৰিলে এই ডাটা বিলাকক এটা আপুনি নাম দিয়া বুজাব এতিয়া কথা হল আমি এই ডাটা বিলাকৰ ৰিজাল্টটো আমি 2 নম্বৰ শীটত বিচাৰিছো তো হেডিং খিনি আমি সিলেক্ট কৰি লব লাগিব কপি কৰিছো এখন বেলেগ শীটলৈ গৈছো মই ইয়াত পেস্ট কৰি দিছো সব নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া কথা হল সিৰিয়েল নাম্বাৰ 5 লিখিছো 5 সিৰিয়েল নাম্বাৰৰ মোক ডাটা বিলাক লাগে কেনেকৈ আমি ডাটা বিলাক আনিম চাই থাকিব নিশ্চয় ভাল পাব সো মই প্ৰথমতে অকমান ডাঙৰ কৰি দিছো তেতিয়া আপোনালোকৰ দেখিবলৈ সুবিধা হ'ব সো প্ৰথমতে মই সমান চিন ইউজ কৰিছো VLOOKUP EL লিখিছো তাৰপিছত টেপ প্ৰেছ কৰিলে আপুনি VLOOKUP লিখা যোৱা দেখা পাব লগতে ব্ৰেকেট ডালো পাই যাব এতিয়া আপুনি সেই সিৰিয়েল নাম্বাৰটো ক্লিক কৰিব লাগিব 5 যে মই লিখিছো 5 ত ক্লিক কৰি দিছো আৰু এই 5 টো মই লক কৰি দিম F4 প্ৰেছ কৰি লক কৰি দিছো আৰু কমা প্ৰেছ কৰিব লাগিব কমা দিছো এতিয়া মই টেবুল এৰে দিব লাগে মানে কোনখন টেবুলৰ পৰা কাস্টমাৰ আইডি টো আনিব হেতু দিব লাগে SMART অকমান আগতে মই যে লিখিছিলো ডাটা বিলাকৰ নাম দিছিলো স্মাৰ্ট হেতু লিখিলো কমা দিছো এতিয়া মই কব লাগে যে স্মাৰ্ট টেবুল খনৰ পৰা কিমান নম্বৰ কলমটোৰ ডাটা বিলাক আনিব লাগে নিশ্চয় 2 নম্বৰ কলমৰ পৰা আনিব লাগে 1 নম্বৰ কলমটোত সিৰিয়েল নাম্বাৰ লিখিছো 2 নম্বৰ কলমটোত কাস্টমাৰ আইডি লিখিছিলো আৰু আমাৰ এতিয়া কাস্টমাৰ আইডি লাগে সেই কাৰণে আমি কলম ইনডেক্স নাম্বাৰ 2 লিখিব লাগে যেতিয়া আমি নেম বিচাৰিম তেতিয়া আমি কলম ইনডেক্স নাম্বাৰ 3 বিচাৰিব লাগিব যেতিয়া আমি 6 বিচাৰিম তেতিয়া আমি কলম ইনডেক্স নাম্বাৰ 4 বিচাৰিব লাগে এনেকৈ কলম ইনডেক্স নাম্বাৰ চেঞ্জ হৈ গৈ থাকিব বাঢ়ি গৈ যাই থাকিব কিন্তু আমি বাৰে বাৰে কলম ইনডেক্স নাম্বাৰটো নিলিখি আমি কি লিখিব পাৰো COLUMN কলম ফাংচন ইউজ কৰিব পাৰো কলম ফাংচন ইউজ কৰিলে কি ক'ব যে কিমান নম্বৰ কলমটোত আছো হেতু অটোমেটিক্যালি লিখা আহিব গতিকে ইয়াত কলম লিখি ব্ৰেকেট আৰম্ভ কৰিব লাগিব তাৰপিছত ব্ৰেকেট শেষ কৰি দিব লাগিব তাৰপিছত কমা দিব লাগিব ইমান মই 0 লিখিম এতে 0 এই কাৰণে যে মই যে সিৰিয়েল নাম্বাৰ 5 লিখিছো 5 সেই 5 সিৰিয়েল নাম্বাৰৰে কাস্টমাৰ আইডি জন লাগে সেই 5 সিৰিয়েল নাম্বাৰটোৰে কাস্টমাৰ আইডি টো লাগে বা সেই 5 সিৰিয়েল নাম্বাৰৰে মোৰ নেমটো লাগে যেহেতু আমি 5 সিৰিয়েল নাম্বাৰৰে ডাটা বিলাক বিচাৰিম সেই কাৰণে আমাক ইয়াত 0 পুট কৰিব লাগিব 0 বুজাই এক্সাক্ট তাত যেটো সিৰিয়েল নাম্বাৰ আছে সেই সিৰিয়েল নাম্বাৰৰে ডাটা লাগে হেতু বুজোৱা হয় হেতু 0 ৰে বুজোৱা হয় ব্ৰেকেট হেক কৰি দিব লাগিব তাৰ পিছত এন্টাৰ প্ৰেছ কৰিব সব ওলাই গৈছে এতিয়া আমি এই যেটো সেলত আমি ফৰ্মুলা লিখিছিলো সেই সেলটো ক্লিক কৰি তাৰ যেটো তলত ফিল এন্ডেল আছে হেতু ধৰি আমি হো সাইডে ড্ৰেগ কৰি দিম এনেকৈ টানি দিম সব গোটেই কেটা ডাটা আপুনি পাই গৈছে সব নিশ্চয় আমাৰ এইখিনি আপোনালোকে সহজতে বুজি পাইছে এতিয়া মই ইয়াত অকমান দেখুৱাই দিছো যে কলমস যেটো আমি ফাংচন ইউজ কৰিছিলো কলমে কি কৰে এতিয়া মই অকমান দেখুৱাই আছো যে কলম ফাংচনটোৱে কি কৰিছিল সমান চিন দিছো COLUMN ব্ৰেকেট আৰম্ভ ব্ৰেকেট হেড এন্টাৰ প্ৰেছ কৰিছো চাওক ইয়াত 2 দেখুৱাইছে
তাৰ মানে এটো 1 নম্বৰ কলম এটো 2 নম্বৰ কলম আমি 2 নম্বৰ কলমত লিখিছিলো কাৰণ 2 আহিছে এতিয়া আমি এইখিনিত লিখিম ধৰক ইকুৱেল COLUMN ব্ৰেকেট আৰম্ভ ব্ৰেকেট শেষ এন্টাৰ কিবা ছয় কৈছে কিয় এটো 1 নম্বৰ কলম এটো 2 নম্বৰ এটো 3 নম্বৰ এটো 4 নম্বৰ এটো 5 নম্বৰ এটো 6 নম্বৰ তো এই কলম ফাংচনটো হেনেকুৱা কাম কৰে COLUMN কলম ব্ৰেকেট আৰম্ভ ব্ৰেকেট শেষ এন্টাৰ যেটো কলমত আপুনি হেনেকৈ লিখি দিয়ে এই কলমৰ নাম্বাৰটো আহি যায় আমাৰ অলপ আগতে আমি লিখা VLOOKUP যেটো ফৰ্মুলা তাতো আমি এই কলম ফাংচন ইউজ কৰিছো মাজত সব এইখিনিতে কলম ফাংচন ইউজ কৰিছিলো আৰু এই কলম ফাংচনটো কি কৰিছে আমি লিখিব লগা সেই 2 নম্বৰ কলমটোৰ কথা আমি লিখিব লগা সেই 3 নম্বৰ কলমটোৰ কথা আমি লিখিব লগা সেই 4 নম্বৰ কলমটোৰ কথা এই ফাংচনটোৱে অটোমেটিক্যালি লিখে যত 2 লিখিব লাগে 2 লিখে যত 3 লিখিব লাগে 3 লিখে চাওক আমি যদি কলম ফাংচনটো ইউজ নকৰিলো হেতেন আমি ইয়াত 2 লিখিব লাগিলেতেন এন্টাৰ সব 2 লিখাত আহিছে যদি আমি 2 নিলিখি এতে 3 লিখি দিও তেতিয়া নেমটো আহি যাব সব নেমটো আহি গৈছে আমি 3 লিখি দিছিলো কিন্তু আমি 3 লিখিব নালাগে কাস্টমাৰ আইডি লিখিব লাগে কাস্টমাৰ আইডি টো কিমানত আছে 2 নম্বৰ কলমত আছে এতিয়া যদি আমি ইয়াত কলম ইনডেক্স নাম্বাৰ 2 লিখো এন্টাৰ প্ৰেছ কৰো সব ৰিজাল্টটো আহিছে কিন্তু আমি যদি ইয়াত ফিল এন্ডাৰ ধৰি এনেকৈ কোসাইডে টানি দিও তেতিয়া প্ৰত্যেকটা কলমতে সেই কাস্টমাৰ আইডি টোৱে দেখা দিছে তো নিশ্চয় আমি এনেকৈ কাম কৰিলে নহব গতিকে আমি কি কৰিব লাগিব যে এই যেটো 2 লিখিছো এটো অকমান পিছত এটো 2 অটোমেটিক্যালি যাতে চেঞ্জ হয় সেই কামটোহে আমি কৰিব লাগে গতিকে আমি যদি কলম COLUMN কলম ফাংচনটো ইউজ কৰো চাওক আপোনাৰ ইয়াত ফিল এন্ডাৰ ধৰি এনেকৈ টানি দিলে অটোমেটিক্যালি ই 2 3 4 5 6 চেঞ্জ হৈ গৈ আছে গতিকে আমি যদি VLOOKUPৰ সেই ফৰ্মুলাটোৰ ভিতৰত এই কলম ফাংচনটো আমি লিখি দিব পাৰো তেতিয়া হলে আমাৰ বহুখিনি কাম এই কলম ফাংচনটোৱে কৰিব গতিকে নিশ্চয় আপোনালোকে গম পাইছে এই 2 নিলিখি আমি যদি ইয়াৰ জায়গাত COLUMN কলম ফাংচন ইউজ কৰো এতিয়া কি হ'ব যে ইয়াত ফিল এন্ডাৰ ধৰি টানি দিলে বাকি এটা কলমত অটোমেটিক্যালি 2 ঠাইত 2 লিখিছে 3 ঠাইত 3 লিখিছে 4 ঠাইত 4 লিখিছে গতিকে আমি নিশ্চয় গম পালো যে এই কলম ফাংচনটোৱে VLOOKUP ফৰ্মুলাৰ ভিতৰত কেনেকুৱা কাম কৰিছে আমি চেঞ্জ কৰি আছো সিৰিয়াল নাম্বাৰটো অটোমেটিক্যালি ৰিজাল্ট চেঞ্জ হৈ আছে নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক আৰু কমেন্ট কৰাৰ উপৰিও ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ